প্ৰকৃতিৰ ৰুদ্ৰৰূপ কাষৰীয়া ৰাজ্যত বিপৰ্যয় কি অৰুণাচল প্ৰদেশ কি মিজোৰাম অথবা মণিপুৰ সকলোতে একেই ভয়াৱহ দৃশ্য প্ৰকৃতিৰ অনন্য ৰম্যভূমি ছিকিমতো হাহাকাৰ বান আৰু ভূমিস্খলনে নিদ্ৰাহৰণ কৰিছে চাৰিওখন ৰাজ্যৰ প্ৰথমে চাওক মণিপুৰৰ দৃশ্য বানে বিধ্বস্ত কৰিছে মণিপুৰৰ কাংপকপি মুখলধাৰ বৰষুণৰ পিছত এয়া ভয়াৱহ দৃশ্য ঘৰৰ মুধচ পৰ্যন্ত উঠিছে পানী বানত আক্ৰান্ত লোকক উদ্ধাৰ কৰিবলৈ তৎপৰ SDRF আৰু NDRF যধে মধে পাহাৰ খননৰ বাবেও জিয়াটো ভুগিব লগা হৈছে মণিপুৰৰ সৰ্বসাধাৰণে তীব্ৰ গতিত পানীৰ ঢল সমান্তৰালকৈ ভূমিস্খলন মণিপুৰত প্ৰকৃতিৰ তাণ্ডৱ লীলাত ব্যাহত হৈছে জনজীৱন অৰুণাচল প্ৰদেশত দিহিং নদীৰ ভয়াৱহ ৰূপ দিহিঙৰ তীব্ৰ সোঁতে উটুৱাই নিলে চাংলাং জিলাৰ বৰডুমছা আৰু খাৰচাং সংযোগী পথৰ দলং অৰুণাচলৰ মাগান্তং ঘাটত এই ঘটনা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে এতিয়া যাতায়াত ব্যাহত অৰুণাচল প্ৰদেশত 9 গৰাকী লোকে এতিয়ালৈকে হেৰুৱাইছে প্ৰাণ শনিবাৰে অৰুণাচল সীমান্তৰ বুমজিৰ নৈৰ পানীত আবদ্ধ হৈছিল 13জনকৈ লোক দেওবাৰে হেলিকপ্টাৰৰ জৰিয়তে উদ্ধাৰ কৰা হয় আটাইকেইজনক বায়ুসেনাই অভিযান চলাই সুকলমে উদ্ধাৰ কৰে আটাইকেইজন লোকক পানীৰ মাজত আছিলোঁ যি উদ্ধাৰ কৰিলে চবকে আমাৰ সংবাদ মাধ্যম আমাক ছ'চিয়েল মিডিয়া আমাৰ প্ৰশাসনক চৰকাৰক চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক যে উদ্ধাৰ কৰাৰ কাৰণে আমি প্ৰায় কালি ৰাতিটোৱে পৰা ফচিছোঁ কালি আজি যোৱা ৰাতি তাৰ আগ ৰাতি আৰু দুদিন ৰাতি আৰু খোৱা বোৱাত অসুবিধা নাই পানীটো অকণমান প্ৰব্লেম আছিলে বাৰু জানেই তাত পানীটো পাবলৈ নাছিলে ৰেস্কিউ কৰোঁতে সময় এতিয়া চৰকাৰে কালি ৰাতি নোৱাৰিলে আজি ৰাতিপুৱাই কৰিছে আৰু কালি দিনটো লাগিলে আৰু কেলৈ বৰষুণ দি আছিলে কালিও নোৱাৰিলে কোম্পানীয়েও চেষ্টা কৰি আছিলে চাগে নোৱাৰিলে চৰকাৰক বিশেষকৈ সংবাদ মাধ্যমক আপোনালোকক যথেষ্ট ধন্যবাদ জ্ঞাপন আমাৰ চবৰ ফালৰ পৰা মিজোৰামৰ চাম্ফাইত আকৌ ভূমিস্খলনত প্ৰাণ গ'ল এগৰাকী অন্তঃসত্ত্বা মহিলাগৰাকীৰ লগতে পৰিয়ালৰ অন্য 2 সদস্যও নিহত হ'ল ভূমিস্খলনত ধাৰাসাৰ বৰষুণৰ ফলত পৰিয়ালটোৰ বাসগৃহত খহি পৰে পাহাৰৰ এক বৃহৎ অংশ মিজোৰাম ত্ৰিপুৰা আৰু মেঘালয়ত এতিয়ালৈকে নিহত হৈছে 8 গৰাকীকৈ লোক ছিকিমত তিষ্টা নদীয়ে লৈছে ভয়ংকৰ ৰূপ মাংগাঙত তিষ্টাৰ বাঢ়নি পানীয়ে বিপন্ন কৰিছে জনজীৱন উত্তৰ ছিকিমৰ স্পৰ্শকাতৰ অঞ্চলত জাৰি কৰিছে হাই এলাৰ্ট এনেদৰেই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ৰুষ্ট প্ৰকৃতিৰ কবলত পৰিছে জনতা বৰষুণ নকমিলে পৰিস্থিতি যে অধিক ভয়াৱহ হ'ব সেয়া সহজেই অনুমেয় হৈ উঠিছে নিউজ ডেস্ক প্ৰতিদিন টাইম